District Scout, Lieutenant Commander Sri Gaurav Vijaykan. Now, District Scout Guide, Lieutenant Commander Miss Hassan Sada. নগাঁও জিলাত আমি স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত গৌৰৱান্বিত। যিখন জিলাত গুৰুজনাই জন্মগ্ৰহণ কৰি অসমৰ সামাজিক জীৱনত নেতৃত্ব দিছিল, এই জিলাখনৰ পৰা ব্ৰিটিছক উফুৰাবলৈ বহুকেইজনে শ্বহীদ হৈছিল, বহুকেইজন নিৰ্যাতিত হৈছিল আৰু ইয়াৰ মাজতে আমাৰ যিসকলে এই চৰম ত্যাগ কৰিলে তেখেতসকলে মোৰ প্ৰথম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু স্মৰণ কৰিছোঁ আৰু আশা কৰিছোঁ যে আজিৰ দিনটোত স্বাধীনতাৰ অমৃতকাল বুলি আমি ঘোষণা কৰিছোঁ। 47 চনত শতবৰ্ষ পূৰ্ণ হ'ব। গতিকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাজ্যখনে শতবৰ্ষৰ কাৰণে বহুকেইটা কথাত সংকল্পবদ্ধ হৈছোঁ আৰু বহু কথাত আমি আগুৱাই গৈছোঁ যে ভাৰত এখন সৰ্বাংগীন উন্নয়ন আৰু আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হয়। তাৰ কাৰণে আমিও অংশীদাৰ হওঁ। এই প্ৰয়াসেৰে আজি মই স্বাধীনতা দিৱসৰ এই শুভক্ষণত সমূহ ৰাইজলৈ মোৰ আহ্বান জনাই মোৰ অনুৰোধ জনাইছোঁ। আমাৰ স্বাধীনতা দিৱস আজি নগাঁৱতো উদযাপিত হৈছে অতি সুন্দৰকৈ আৰু বিশেষকৈ আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই আজি পতাকা উত্তোলন কৰে। আমি আটাই ভাৰতবাসী আজিৰ দিনটোৰ কাৰণে অতিপাত আমি সেইফালে গৌৰৱান্বিত, কাৰণ যোৱা 78টা বছৰত ভাৰতবাসী ৰাইজ এখন মুকলি আকাশৰ তলত আমি আছিলোঁ আৰু এই দিনটো আমি প্ৰত্যেকে খুব উলহ মালহেৰে আমি উদযাপিত কৰোঁ। আজিও দেখা পাইছে প্ৰতিকূল বতৰকো নেওচি নগাঁৱত যথেষ্ট সংখ্যক মানুহ আজি সমাগম হৈছে আৰু সুন্দৰকৈ আজি আমাৰ যি ৭৯তম গণৰাজ্য দিৱসটি আমাৰ স্বাধীনতা দিৱস আমি পালন কৰিছোঁ। সকলোকে আজি পবিত্ৰ দিনটোত শুভেচ্ছা জনাইছোঁ।